আমাৰ ৰাইজৰ কাৰণে কৰিব লগা বহুতো আছে, বহুত কমিটমেণ্ট আছে আমাৰ। ইতিহাস চুক্তিৰ বহুত দফাবিলাকো কৰিব লাগিব। সেইকাৰণে সন্মানীয় প্ৰমোদ বড়োই মোকো এটা সুযোগ দিছে যে টিমত তেখেতে মোকো লৈছে। যোৱাবাৰ মই বিধানসভাতে নিৰ্বাচন খেলিছিলোঁ। মই বৰ্তমান MLA হৈ আছোঁ, কিন্তু তেখেতে নিজৰ লগত ৰাখি কাম কৰাৰ এটা মোক সুযোগ দিয়াৰ বাবে মই তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। কাৰণ চুক্তিৰ লগতে আমাৰ এই অঞ্চলত শান্তি সমন্বয় গঢ়াৰ কাৰণে বহুত কাম কৰিব লগা আছে। তাৰ বাবে মই তেখেতক ধন্যবাদ। চাওক, চালাকাটি মোৰ 50%, নতকৈ বেছি মোৰ 30 নং কোকৰাঝাৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত আছিল। আফটাৰ ডিলিমিটেশ্যন চিটিৰ পৰা অহা যিবিলাক অঞ্চল আছিলে, সেই অঞ্চলক সাঙুৰি নতুন যি 3 নম্বৰ কোকৰাঝাৰ ইয়াৰ অন্তৰ্গত হয়। গতিকে সেইটো মোৰ কাৰণে নতুন নহয়। ইতিমধ্যে মই বিভিন্ন কাম কাজ কৰিছোঁ নতুন সমষ্টিত। ৰাস্তা নিৰ্মাণ কাৰ্য, স্কুল, তেনেকুৱা বিভিন্ন ধৰণৰ কাম কৰি আছোঁ। হস্পিটেল নিৰ্মাণ কৰা এইবিলাক ইতিমধ্যে হৈ গ'ল, চেংচন হৈ গ'ল। গতিকে এইবিলাক অঞ্চলত মই কাম কৰাৰ এটা সুবিধা পাইছোঁ। গতিকে চালাকাটি মোৰ কাৰণে নতুন নহয়। চালাকাটিত মোৰ যিহেতু কোকৰাঝাৰ বিধানসভা সমষ্টিৰ বহুকেইটা অঞ্চল অন্তৰ্গত আছিল, গতিকে মই ভাবোঁ ৰাইজৰ মই আশীৰ্বাদ পাম। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।